Hello everyone, welcome to Dekas tutorial. So, আজি আমি ডিসকাস কৰিম যি তোমালোকৰ হ'বলগীয়া টেট এক্সাম আছে তাৰে কেইটামান এক্সপেক্টেড কোৱেশ্চন ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি এক্সামত আহিব বুলি আশা কৰিব পাৰো ঠিক আছে তাৰে ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওঁ আহা ফাৰ্স্ট কোৱেশ্চনটো আমাক দিছে shows the correct order of the following event of Ahom history ঠিক আছে Ahom history কেইটামান আমাক ইভেন্ট দিয়া আছে সেই ইভেন্ট কিটা আমি কারেক্ট অৰ্ডাৰটো মিলাব লাগে ঠিক আছে আমাক চাৰিটা ইভেন্ট দিয়া আছে ফাৰ্স্ট ইভেন্টটো আমাক কি দিয়া আছে চোৱা Ahom king Sukafa established his capital at Soraideo ঠিক আছে Ahom king Sukafa তোমালোকৰ Soraideo কেতিয়া capital establish কৰিছিলে 1253 হয় না নহয় ফাৰ্স্ট ইভেন্টটো আমি পাই গলো তাৰ পিছত নেক্সট ইভেন্টটো কি দিছে চোৱা নেক্সট ইভেন্টটো দিছে Sutia king Ratnadhoj Pal ঠিক আছে Sutia king Ratnadhoj Pal established his capital at Sodia Sutia king Ratnadhoj Pal তোমালোকৰ হদিয়াত কেতিয়া capital স্থাপন কৰিছিলে হেতু কৰিছিলে 1248 ঠিক আছে 1248 ত তোমালোকৰ Ratnadhoj Pal capital establish কৰিছিলে নেক্সট ইভেন্টটো দিছে Brahmapala established Pala dynasty in Kamrupa Brahmapala Pala dynasty Kamrupত কেতিয়া establish কৰিছিলে around 990 to 990 নহয় ঠিক আছে around তোমালোকৰ এটো 900 হ'ব Brahmapala Pala dynasty তোমালোকৰ establish কৰিছিলে around 900 and 920 ইমানটোৰ চনৰ ভিতৰত তোমালোকৰ ক্যাপিটেলটো Pala dynasty তোমালোকৰ ফৰ্ম কৰিছিলে নেক্সট কোৱেশ্চনটো দিছে the first muslim invasion carried out by Bakhtiyar Khilji কেতিয়া তোমালোকৰ কৰিছিলে 1206 ত হয় না এতিয়া তোমালোকৰ সবতছে ফাৰ্স্ট কোনটো হৈছে ফাৰ্স্ট হৈছে তোমালোকৰ 3 টো তোমালোকৰ ফাৰ্স্ট কিহত আছে অপচন নাম্বাৰ এ তে আছে গতিকে আমাৰ অপচন নাম্বাৰ এ কি কারেক্ট অৰ্ডাৰ তোমালোকে ক্ৰনলজিটো পাৰিলে মিলাই লবা ঠিক আছে আৰু এই কোৱেশ্চন এই যোনখিনি আমি আজি কোৱেশ্চন ডিসকাস কৰিম তাৰে যদি তোমালোকৰ পিডিএফ টো লাগে তাৰ ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰামৰ লিংকটো দিয়া থাকিব তোমালোকে টেলিগ্ৰামত গৈ জয়েন হয় এই তোমালোকৰ পিডিএফ টো এক্সেস কৰিব পাৰিবা নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে shows the correct statement হয় না নহয় A separate province of Assam administered by chief commissioner was created 1874 হয় না নহয় আৰু ক্যাপিটেল কোড স্থাপন কৰিছিলে শিলংত মানে আসাম তোমালোকৰ চিফ কমিশনাৰ আন্ডাৰ কিমান চনত আহিছিলে 1874 আৰু তাৰ ক্যাপিটেল কি আছিল শিলং আছিল গতিকে এটো কি কারেক্ট আনসার তাৰ পিছৰটো দিছে 2 নম্বৰ স্টেটমেন্ট in 1905 Assam was amalgamated with Eastern Bengal হয় না নহয় ইষ্টাৰ্ণ বেংগল আৰু ওয়েস্টাৰ্ণ বেংগল দুখন বেংগলত ভাগ কৰিছিলে পাৰ্টিশনৰ সময়ত হয় না নহয় তেতিয়া অসমক কিহত এমালগেমেশন কৰি দিছিলে ইষ্টাৰ্ণ বেংগলত তোমালোকৰ এমালগেমেশন কৰি দিছিলে আৰু ৰিজাল্টিং ইন দি ৰিসেন্টমেন্ট ইন আসাম তোমালোকৰ আসামৰ যি পিপল আছিল তাহাতে কি ডিসস্যাটিসফ্যাকশন মানে স্যাটিসফ্যাকশন নাছিলে হয় না নহয় এটো যোনটো তোমালোকৰ লৰ্ড কাৰ্জনে কৰিছিলে হয় না গতিকে ইয়াৰ দুইটা কারেক্ট গতিকে তোমালোকৰ কোনটো স্টেটমেন্ট হ'ব অপচন হ'ব সি কারেক্ট আনসার নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে হুইচ অফ দি ফলোইং স্টেটমেন্ট ইজ আৰ কারেক্ট কোনটো স্টেটমেন্ট আমি কারেক্ট চাব লাগে দি স্টেট অফ আসাম একাউন্টেড নিয়াৰলি 7% অফ ইন্ডিয়ান টোটাল জিওগ্ৰাফিক্যাল এৰিয়া অসমে তোমালোকৰ ইন্ডিয়াৰ টোটাল জিওগ্ৰাফিক্যাল এৰিয়া 7% আগৰি আছে বুলি কৈছে হয় জানো কারেক্ট নহয় কিমান পাৰ্সেন্ট আগৰি আছে 2.39% অসমে আগৰি আছে গতিকে তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 1 কি ইনকারেক্ট হৈ গল নেক্সট কি দিছে চোৱা আসাম লংগিটিউড লাইজ 88 degree 25 minute east to 96 degree east and latitude at 24 degree 5 minute north to 28 degree north and the temperature vary from 6 degree to 38 degree হয় না আসামৰ টেম্পারেচাৰ এটো ভেৰি কৰে 6 ৰ পৰা 38 ডিগ্ৰী লৈকে যায় কিন্তু এই লংগিটিউড টো হয় না নহয় এই লংগিটিউড টো হয় লংগিটিউড মানে কি হয় যোনডাল তোমালোকৰ ইকুৱেটৰ আছে ঠিক আছে বিখুব ৰেখাৰ যি তোমালোকৰ পাৰপেন্ডিকুলাৰ কে যায় তাক আমি কি বুলি কওঁ লংগিটিউড বুলি কওঁ হয় না নহয় আৰু তোমালোকৰ ইকুৱেটৰ আমি ইকুৱেটৰৰ যোনডাল তোমালোকৰ প্যাৰালেল কে যায় তাক আমি কি বুলি কওঁ ল্যাটিটিউড বুলি কওঁ ঠিক আছে ইকুৱেটৰ যোনডাল প্যাৰালেল কে যায় তাক আমি ল্যাটিটিউড বুলি কওঁ গতিকে 2 যোনটো স্টেটমেন্ট হয় স্টেটমেন্ট নাম্বাৰ 2 টো কি কারেক্ট আনসার আৰু স্টেটমেন্ট নাম্বাৰ 1 টো আমাৰ ইনকারেক্ট গতিকে কোনটো অপশন তোমালোকৰ কারেক্ট হ'ব অপশন নাম্বাৰ বি কারেক্ট আনসার অনলি 2 কারেক্ট নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে হুইচ অফ দি ফলোইং স্টেটমেন্ট ইজ আৰ কারেক্ট কোনটো কারেক্ট আমি চাব লাগে তোমালোকে কারেক্ট দিছে নে ইনকারেক্ট দিছে হেতু ভালদৰে চাই লবা এক্সামত ঠিক আছে কোৱেশ্চন অপশনটো দিছে গোপীনাথ বৰদলৈ established a branch of Swaraj Party in Assam during the freedom movement Swaraj Party তোমালোকৰ এস্টাবলিশ হৈছিল 1923 হয় নহয় আৰু কোনে কৰিছিলে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে Swaraj Party টো এস্টাবলিশ কৰিছিলে আৰু অসমত কোন আছিল তোমালোকৰ অসমত ব্ৰাঞ্চটো কোনে কৰিছিলে তৰুণ ৰাম ফুকনে কৰিছিলে ঠিক আছে তৰুণ ৰাম ফুকনে এস্টাবলিশ কৰিছিলে গতিকে স্টেটমেন্ট নাম্বাৰ 1 আমাৰ ইনকারেক্ট নেক্সট টো কি দিছে চোৱা দি ফাৰ্মাৰ আপৰাইজিং ইন দি ফুলগুৰি এৰিয়া অফ আসাম ইজ ওয়ান অফ দি আৰ্লি প্ৰেজেন্ট মোমেন্ট অফ ইণ্ডিয়ান ফ্ৰীডম মুভমেন্ট হয় না ফুলগুৰি কেতিয়া আছিল 1861 এটো ফ্ৰীডম মুভমেন্টৰ ওয়ান অফ দি আৰ্লিয়েষ্ট মুভমেন্ট হয় না নহয় হয় গতিকে তোমালোকৰ 2 টো কি কারেক্ট হ'ব ইয়াত অপশন নাম্বাৰ বি কারেক্ট আনসার অনলি 2 কারেক্ট আনসার নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে আমাক কি দিছে হুইচ অফ দি ফলোইং স্টেটমেন্ট ইজ আৰ নট কারেক্ট ইয়াত আমাক কি উলিয়াবলৈ দিছে নট কারেক্ট টো উলিয়াবলৈ দিছে কুশল কোঁৱৰ was a সত্যাগ্ৰহী
and Gandhian form of Assam. কুশল কোঁৱৰে তোমালোকৰ গান্ধীৰ আইডিঅলজি ফলো কৰিছিলে নে নাই কৰা? কুশল কোঁৱৰে তোমালোকৰ গান্ধীৰ আইডিঅলজি ফলো কৰিছিলে। গতিকে স্টেটমেন্ট নাম্বাৰ 1 কাৰেক্ট আনসাৰ। হয় নহয়? কাৰেক্ট। নেক্সট কি দিছে চোৱা। Accusing Kushal Kaur as a chief conspirator of a train sabotage that took place at the Sorupathar in 1942. He was arrested by the British police. হয় নহয়? Sorupathar train derailmentত তেওঁ ফচিছিলে। গতিকে তোমালোকৰ এইটো তোমালোকৰ কি? কাৰেক্ট আনসাৰ, কাৰেক্ট অপচন। নেক্সট কি দিছে চোৱা। কুশল কোঁৱৰ was hanged at the cellular jail Port Blair in 1943. এইখিনি গোটেইখিনি ঠিক আছে, কিন্তু পোৰ্ট বেলিয়াৰত দিয়া নাছিলে। ক'ত দিছিলে? যোৰহাট জেলত দিছিলে। গতিকে তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 3 টো কি? ইনকাৰেক্ট। আমাক উলিয়াবলৈ কি কৈছে? নট কাৰেক্ট উলিয়াবলৈ দিছে। গতিকে অনলি 3 নট কাৰেক্ট। বাকি কিটা কি? বাকি কিটা কাৰেক্ট। গতিকে ডি টো কি হ'ব ইয়াত? কাৰেক্ট আনসাৰ। হয়নে? নেক্সট কোৱেশ্চনটো কি দিছে চোৱা। নেক্সট কোৱেশ্চনটো দিছে, হুইচ অফ দি ফলোইং স্টেটমেন্ট ইজ আৰ নট কাৰেক্ট। আমাক কিটো উলিয়াবলৈ দিছে? নট কাৰেক্টটো উলিয়াবলৈ দিছে। পুষ্পলতা দাস ফ্ৰম আসাম জইন দি ফেমাছ সোল মাৰ্চ লিড বাই দি মহাত্মা গান্ধী। পুষ্পলতা দাসে তোমালোকৰ জইন কৰিছিলে জানো? কৰা নাছিলে। কোনে কৰিছিলে? লীলাধৰ বৰুৱাই কৰিছিলে। হয়নে নহয়? লীলাধৰ বৰুৱাই সোল মাৰ্চত জইন কৰিছিলে। মনিৰাম দেৱান ৱাজ হেং বাই দি ব্ৰিটিছ ডুৰিং দি কুইট ইণ্ডিয়া মুভমেণ্ট। ভাৰত ত্যাগ আন্দোলনত দিছিলে জানো তোমালোকৰ ফাঁচি? কুশল কোঁৱৰক দিয়া নাছিলে। তেওঁ কি চিপাহী বিদ্ৰোহৰ সময়ত দিছিলে। হয়নে? চেপয় মিউটিনি সময়ত। গতিকে দুইটা তোমালোকৰ ৰং আনসাৰ, দুইটা ৰং। গতিকে তোমালোকৰ কোনটো কাৰেক্ট হ'ব? both 1 and 2 are wrong। হয়নে নহয়? যেহেতু আমাক নট কাৰেক্টটো উলিয়াবলৈ দিছে। তোমালোকে এক্সামত কাৰেক্ট দিছে নে নট কাৰেক্ট দিছে ভালদৰে এবাৰ চেক কৰি ল'বা। নেক্সট কোৱেশ্চনটো কি দিছে চোৱা। কোৱেশ্চনটো দিছে, অইল ইণ্ডিয়া লিমিটেড হেজ কমিছন ইণ্ডিয়াছ ফাৰ্ষ্ট কমাৰ্চিয়েলি গ্ৰেড গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যন। অইল ইণ্ডিয়া লিমিটেডে কমাৰ্চিয়েলি গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যন কৰিছে। হুইচ অফ দি ফলোইং প্লেচ? কোনটো প্লেচত? গুৱাহাটীত, শিৱসাগৰ, যোৰহাট, বঙাইগাঁও। ক'ত কৰিছে? যোৰহাটত কৰিছে। আৰু কিমান চনৰ পৰা ফাৰ্ষ্ট তোমালোকৰ প্ৰডাকশ্যন কৰিছিলে? 2022 পৰা এপ্ৰিল মান্থ 2022 এপ্ৰিলৰ পৰা ফাৰ্ষ্ট প্ৰডাকশ্যন কৰিছিলে। ঠিক আছে? যোৰহাটত। এইটো এটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, হু এমং দি ফলোইং ইজ আ প্ৰি বৈষ্ণৱাইট পয়েট। প্ৰি বৈষ্ণৱাইট পয়েট মানে কি হয়? যিবিলাক তোমালোকৰ শংকৰদেৱ আৰু মাধৱদেৱক যোনখিনি তোমালোকৰ সময়ছোৱা আছিলে, সেই সময়খিনিক আমি কি বুলি কওঁ? বৈষ্ণৱাইট বুলি কওঁ। হয় নে নহয়? বৈষ্ণৱাইট পিৰিয়ড। আৰু তেওঁলোকতকৈ আগত যোনবিলাক পয়েট আছিলে, সেই পয়েটবিলাকক আমি কি বুলি কওঁ? প্ৰি বৈষ্ণৱাইট বুলি কওঁ। ঠিক আছে? এতিয়া কোন কিজন প্ৰি বৈষ্ণৱাইট আমি চাব লাগে। বেণুধৰ শৰ্মা তোমালোকৰ প্ৰি বৈষ্ণৱাইট হয় জানো? নহয়। দামোদৰ দেৱ তোমালোকৰ প্ৰি বৈষ্ণৱাইট নহয়। মাধৱ কন্দলী কি প্ৰি বৈষ্ণৱাইট হয়? ৰুদ্ৰ কন্দলী প্ৰি বৈষ্ণৱাইট। আৰু হৰিহৰ বিপ্ৰ তোমালোকৰ প্ৰি বৈষ্ণৱাইট পয়েট হয়। গতিকে 2, 3 and 4 কাৰেক্ট আনসাৰ। এইটো 2 হ'ব নালাগিছিলে। 1, 2, 3। এইটো কিমান? 3 আৰু এইটো কিমান হ'ব লাগিছিলে? 5। দামোদৰ দেৱ 3 আৰু তোমালোকৰ মাধৱ কন্দলী 5। গতিকে আমাৰ কোনটো কাৰেক্ট? 2, 4 and 5। 2, 4 and 5 কিমানত আছে? 2, 4 and 5 তোমালোকৰ কিমানত আছে? বিত আছে। গতিকে বি অপচনটো আমাৰ কাৰেক্ট আনসাৰ। হয়নে? নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। Next question, consider the following statement. Ujapali is one of the unique form of art most popular in Nalbari district. Most popular in Nalbari district হয় জানো? Most popular in Dorong district. ঠিক আছে? নলবাৰীটো হয়, কিন্তু দৰং ডিস্ট্ৰিক্টত most popular হয় উজাপালিটো। গতিকে তোমালোকৰ এইটো কি? ইনকাৰেক্ট। The only instrument played by Ujapali is খুটিতাল। ঠিক আছে? তোমালোকৰ উজাপালিত অকল এটা ইনষ্ট্ৰুমেন্ট ইউজ হয়, সেইটো কি বুলি কৈছে? খুটিতাল। এইটো হয়। গতিকে তোমালোকৰ কোনটো অপচন কাৰেক্ট হ'ব? অপচন নাম্বাৰ বি, only 2 কাৰেক্ট আনসাৰ। ঠিক আছে? নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। Consider the following statement. আমাক কাৰেক্টটো উলিয়াবলৈ দিছে। ঠিক আছে? Junaki was an Assamese language magazine published Guwahati in 1889. Junaki তোমালোকৰ 1889 পাবলিশ হৈছিলে, কিন্তু ক'ত পাবলিশ হৈছিলে? কলকাতাত পাবলিশ হৈছিলে। গুৱাহাটীত পাবলিশ হোৱা নাই। দেখিছা না? অকল তোমালোকৰ এটা ওয়ার্ড চেঞ্জ কৰি দিছে, গোটেই স্টেটমেন্টটো তোমালোকৰ কি হৈ গৈছে? ভুল হৈ গৈছে। ক'ত এইটো? কলকাতা, গুৱাহাটী নহয়। আনন্দৰাম ঢেকিয়াল ফুকন was the notable member associate with, ইয়াতে ইছেটা লাগিব, with the magazine. আনন্দৰাম ঢেকিয়াল ফুকন তোমালোকৰ নটেবল মেম্বাৰ আছিলে জানো? নাছিলে। গতিকে তোমালোকৰ 2 কি? ইনকাৰেক্ট। কোনটো অপচন আমাৰ কাৰেক্ট হ'ব? অপচন নাম্বাৰ সি, both 1 and 2 are। আমাক এইটো হুদা নাই না, আমাক কাৰেক্টটোহে সুধিছে। আমাক যদি কাৰেক্টটো সুধে ইয়াত, তেতিয়াহ'লে কোনটো কাৰেক্ট হ'ব? কাৰেক্টটো যদি সুধে তেতিয়াহ'লে both 1 and 2, neither 1 and 2 ইনকাৰেক্ট। হয় নে নহয়? আমাক ইয়াত যেহেতু কাৰেক্টটো সুধিছে, সেইকাৰণে neither 1 and 2 কাৰেক্ট। গতিকে ডি অপচনটো কাৰেক্ট আনসাৰ ইয়াত। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। হুইচ অফ দি ফলোইং অৰ্গেনাইজেশ্যন এজেন্সি অফ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কনফাৰ্ড দি এৱাৰ্ড লাচিত বৰফুকন গোল্ড মেডেল। লাচিত বৰফুকন গোল্ড মেডেল কোনটো অৰ্গেনাইজেশ্যন বা তোমালোকৰ এজেন্সিয়ে দিয়ে? সেইটো হৈছে নেশ্যনেল ডিফেন্স একাডেমী। ঠিক আছে? আৰু কিমান চনৰ পৰা দিয়া আহিছে? 1999 পৰা তোমালোকৰ লাচিত বৰফুকন এৱাৰ্ডটো দিয়া আহিছে নেশ্যনেল ডিফেন্স একাডেমীয়ে। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। দি ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ। ঠিক আছে? দি ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ আছাম was set up কিমান চনত তোমালোকৰ গভৰ্ণমেণ্ট অফ আছামে ডিপাৰ্টমেণ্ট অফ এক্ট ইজ পলিচি এফেয়াৰ বনাইছিলে? 2017। গতিকে বি টো তোমালোকৰ কি? কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো দিছে পাইক সিস্টেমৰ লগত ৰিলেটেড। ঠিক আছে? পাইক সিস্টেমৰ লগত ৰিলেটেড। পাইকৰ একেবাৰে স্মলেষ্ট ইউনিটটো কি আছিলে? গোট আছিলে। গোটত তোমালোকৰ কিমানজন মেম্বাৰ থাকে?
4জন মেম্বাৰ থাকে তাৰ পিছত তোমালোকৰ কি আছিল নেক্সট আছিল বৰা আছিল বৰা কিমানজন মেম্বাৰ থাকে 20 গৰাকী মেম্বাৰ থাকে তাৰ পিছত তোমালোকৰ কি আছিল শইকিয়া আছিল শইকিয়া তোমালোকৰ কিমানজন মেম্বাৰ থাকে 100 জন মেম্বাৰ থাকে তাৰ পিছত কোন আছিল তোমালোকৰ হাজৰিকা আছিল হাজৰিকা মানে কি হাজাৰ গতিকে 1000 জন মানুহক জুনে কন্ট্ৰোল কৰে তেওঁক আমি কি বুলি কওঁ হাজৰিকা বুলি কওঁ হয়নে নেক্সট জন তোমালোকৰ কি আছিল ৰাজখোৱা হয়নে নহয় ৰাজখোৱা কিমান মানুহৰ আন্ডাৰত আছিল তোমালোকৰ 3000 জন মানুহ জুনে কন্ট্ৰোল কৰে তেওঁক আমি কি বুলি কওঁ ৰাজখোৱা বুলি কওঁ ঠিক আছে আৰু তোমালোকৰ ফুকনৰ আন্ডাৰত কিমান মানুহ আছিল ফুকন সবতছে হাইয়েষ্ট ইউনিট আছিল 6000 মানুহ ফুকনৰ আন্ডাৰত আছিল এতিয়া সবতছে স্মলেষ্ট ইউনিটটো কি গুডটো তোমালোকৰ ইয়াত তোমালোকৰ ফাৰ্স্ট নাই মানে আমাক যেটো এসেন্ডিং অৰ্ডাৰটো মিলাব আছে মানে সৰুৰ পৰা ডাঙৰলৈ আমি মিলাব লাগিব নেক্সট কি আছিল বৰা শইকিয়া হাজৰিকা গতিকে বি অপচনটো তোমালোকৰ কি হ'ব কাৰেক্ট আনসাৰ এই ভ্যালুখিনি তোমালোকে মনত থবা ঠিক আছে 420 10 100 1000 3000 and 6000 এইটা তোমালোকে মনত থবা নেক্সট কোৱেশ্যনটো কি দিছে চোৱা as per the cabinet mission plan Bengal and Assam was remain in তোমালোকৰ cabinet mission কিমান চনত আহিছিলে 1946 চনত আহিছিলে হয়নে আৰু তোমালোকৰ ষ্টেট বিলাকক কেইটা ভাগত ভাগ কৰিছিলে ইস গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ সি তোমালোকৰ ভাগ কৰিছিলে অসম আৰু তোমালোকৰ বেংগল কোনখন গ্ৰুপত পৰিছিলে অসম আৰু বেংগল পৰিছিলে তোমালোকৰ গ্ৰুপ সি গতিকে সি অপচনটো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন who was the first female mouth to receive the Padma Shri first female mouth to receive the Padma Shri from Assam কোন গৰাকী তোমালোকৰ ফাৰ্স্ট ফিমেল মাউথ আছিল যিয়ে তোমালোকৰ পদ্মশ্ৰী পাইছিলে তেওঁ কোন আছিল পাৰ্বতী বৰুৱা ঠিক আছে 2024 তেওঁ কি পাইছিলে পদ্মশ্ৰী পাইছিলে তেওঁ লগত আৰু দুজন মানুহে পাইছিলে হে দুজনৰ নাম কি আছিল তোমালোকৰ সৰ্বেশ্বৰ বসুমতাৰী এণ্ড দ্ৰোণ ভূঞা এটো তোমালোকে মনত থবা নেক্সট কোৱেশ্যনটো কি দিছে চোৱা নেক্সট কোৱেশ্যনটো দিছে which of the following statement about the কৃষ্ণকান্ত হেণ্ডিক is are correct কৃষ্ণকান্ত হেণ্ডিকৰ লগত জড়িত কোনটো স্টেটমেন্ট কাৰেক্ট he was the founder principal of JB College Jorhat ঠিক আছে তেওঁ তোমালোকৰ ফাউন্ডাৰ প্ৰিন্সিপাল আছিল JB College আৰু JB College কিমান চনত এস্টাবলিশ হৈছিল 1930 হয় নহয় আৰু এটো কি কাৰেক্ট আনসাৰ তেওঁ কি আছিল ফাৰ্স্ট প্ৰিন্সিপাল আছিল he was also the founder vice chancellor of Guwahati University হয় না Guwahati University 1948 তেওঁ তোমালোকৰ ফাৰ্স্ট ভাইস চেঞ্চেলৰ আছিল he was also a founder vice chancellor of Dibrugarh University vice chancellor তেওঁ নাছিলে ফাৰ্স্ট হয় না ফাউন্ডাৰ ভাইস চেঞ্চেলৰ তেওঁ এতিয়া ডিব্ৰুগড় ইউনিভাৰ্সিটি কিমান চনত এস্টাবলিশ হৈছিল 1965 এটো তোমালোকে চনটো চাই থবা কেতিয়াবা দিব পাৰে which of the following statement is correct 1 and 2 correct গতিকে তোমালোকৰ বি অপচনটো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন নেক্সট কোৱেশ্যনটো কি দিছে চোৱা which of the following statement about Mamoni Raisham Goswami is correct ঠিক আছে he was the first Assamese woman to win Sahitya Academy Award তেওঁ তোমালোকৰ ফাৰ্স্ট আসামিজ ওমেন আছিল জানো সাহিত্য একাডেমি তেওঁ নাছিলে হয় না নহয় he won the সাহিত্য একাডেমি award for her novel মামৰে ধৰা তৰুৱাল হয় না মামৰে ধৰা তৰুৱালৰ কাৰণে তেওঁ কি পাইছিলে তেওঁ পাইছিলে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে গতিকে তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 2 কি হৈ যাব কাৰেক্ট আনসাৰ বি অপচন আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন ঠিক আছে আজিলে ইমান কিটা কোৱেশ্যনে আছিল আমি যিমান কিটা পাৰিলো কোৱেশ্যন ইম্পৰ্টেন্ট কোৱেশ্যন ডিসকাস কৰিলো যদি আপোনালোকে এই কোৱেশ্যন বিলাক প্ৰেক্টিছৰ কাৰণে চাব বিচাৰে আকৌ এবাৰ তেতিয়া হলে আপোনালোকে ডেকাস টিউটৰিয়েল নহয় দৰ্শন ডেকা ষ্টাডি ইনসাইট দৰ্শন ডেকা ষ্টাডি ইনসাইট নামৰ টেলিগ্ৰাম চেনেল আমাৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে লিংকত গৈ টেলিগ্ৰামত জয়েন হৈ লব তেতিয়া আমি এই পিডিএফটো টেলিগ্ৰামত দি দিম আপোনালোকে এক্সেস কৰি লব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে আমাৰ চেনেলটো যোনটো ডেকাস টিউটৰিয়েল চেনেল আছে সেই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো আমাৰ ফলো কৰি দিব গোটেইখিনি ডেসক্ৰিপচনত লিংক দিয়া থাকিব থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও